চাওক, মূল কথাটো হ'ল কি, মাজুলী যোৰহাট সংযোগী দলং মাজুলীবাসীৰ বহিৰ্জগতৰ লগত যোগাযোগৰ কাৰণে এইটো আছিল এটা মাজুলীবাসী ৰাইজৰ এটা আশাৰ বতৰা, আৰু এইটো এটা মূল আৱেগ। মাজুলী যোৰহাট দলং হ'ল মাজুলীবাসী ৰাইজৰ মূল আৱেগ। আজি আমি ধূনাগুৰি দলং হোৱাটো মাজুলীবাসী ৰাইজে বিচাৰিছোঁ। লখিমপুৰৰ লগত যোগাযোগ হৈ বহিৰ্জগতৰ লগত বা যোগাযোগৰ কাৰণে আমি সেই দলঙো বিচাৰিছোঁ। কিন্তু মূল মাজুলী আৰু যোৰহাট সংযোগী দলং আছিল মাজুলীবাসীৰ মূল আৱেগ। এই মূল আৱেগক চৰকাৰে বাৰম্বাৰ উপেক্ষা কৰিছে। ইয়াত কি গভীৰ ৰাজনীতি সোমাই আছে, এই কথা কিন্তু অলপ বুজা কঠিন হৈ পৰিছে। বিগত সময়ত এবাৰ প্ৰায় 8 মাহ 9 মাহ দিন দলঙৰ কাম সাধাৰণ এটা অজুহাতক লৈ পেলাই বন্ধ কৰি ৰাখিলে। তাৰ পাছত এতিয়া প্ৰায় 6 মাহৰ ওপৰত হ'ল। 6 মাহৰ ওপৰত এই দলঙৰ কাম সম্পূৰ্ণ বন্ধ হৈ আছে। আগৰ কোম্পানীয়ে কাম কৰিব নোৱাৰোঁ বুলি কোৱাৰ পাছত নতুনকৈ নিবেদা আহ্বান কৰি পেলাই কাম আৰম্ভ কৰা হ'ব বুলি জানুৱাৰী মাহৰ ভিতৰত নিবেদা আহ্বান কৰি নতুনকৈ কোম্পানীক কাম দি কাম আৰম্ভ কৰা হ'ব বুলি পেলাই এইটো নীতিন গাডকাৰীৰ লগত, কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ লগত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বহি আলোচনা কৰি পেলাই এই কথা ঘোষণা কৰিছিলে। কিন্তু চাওক, আজি এই কথা ঘোষণা কৰা প্ৰায় 2 মাহৰ ওপৰত হৈ গ'ল। কিন্তু এইটো এটা ভুৱা, যে এটা ৰাজনৈতিক এটা চল চাতুৰি বুলি ইতিমধ্যে মাজুলীবাসী ৰাইজে ভাবিবলৈ বাধ্য হৈছে। আমি ছাত্ৰ সন্থাই বাৰম্বাৰ মাজুলী যোৰহাট দলঙক লৈ পেলাই বাৰম্বাৰ দাবী জনাই আহিছোঁ মাজুলীবাসী ৰাইজৰ সহযোগত। আৰু মাজুলীবাসী ৰাইজৰ এই মূল আৱেগ মাজুলীৰ বহিৰ্জগতৰ লগত যোগাযোগৰ সুচলৰ বাবে বা মাজুলীৰ চিকিৎসাৰ ক্ষেত্ৰতেই হওক, শিক্ষাৰ ক্ষেত্ৰতেই হওক বা আৰ্থসামাজিক উন্নয়নৰ প্ৰশ্নতেই হওক, মাজুলী যোৰহাট দলং হ'ল মাজুলীবাসীৰ মূল লক্ষ্য আছিল। এই মূল লক্ষ্যৰ আৱেগক কিন্তু চৰকাৰে বাৰম্বাৰ উপেক্ষা কৰিছে আৰু চুৰমাৰ কৰি দিছে এই আশা। আমি আজিৰ তাৰিখত পুনৰ কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক, অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীক পুনৰ এই কথা দাবী উত্থাপন কৰিছোঁ যে মাজুলীবাসীৰ যি মূল আৱেগ মাজুলী যোৰহাট দলং, এই দলঙক যদি বাৰম্বাৰ ৰাজনীতি কৰিব বিচাৰে, আহি থকা দিনত কিন্তু ইয়াৰ উচিত প্ৰত্যুত্তৰ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰে পাবলৈ কিন্তু বাট চাই ৰওক, বা এই উচিত প্ৰত্যুত্তৰ দিবলৈ মাজুলীবাসী ৰাইজ সাজু হৈ আছে। নহয়, চাওক, আজি কেন্দ্ৰত কোন চৰকাৰ আছে, ৰাজ্যত কোন চৰকাৰ আছে, MP কোন হ'ব, MLA কোন হ'ব, সেইটো চৰকাৰৰ কথা, সেইটো জনসাধাৰণৰ মূল লক্ষ্য নহয়। কিন্তু চৰকাৰে যদি এখন চৰকাৰ, গণতান্ত্ৰিক চৰকাৰে যদি ৰাইজৰ স্বাৰ্থত ৰাইজৰ স্বাৰ্থত নিৰ্বাচিত হৈছে, তেতিয়াহ'লে ৰাইজৰ কাম কৰিবই লাগিব। আজি যোৰহাট সমষ্টিত গৌৰৱ গগৈ ডাঙৰীয়াই সাংসদ হওক বা বিগত সময়ত তপন গগৈ ডাঙৰীয়া সাংসদ আছিল, যোনেই নাথাকক, কিন্তু কেন্দ্ৰত আছে বিজেপি চৰকাৰ, ৰাজ্যত আছে বিজেপি চৰকাৰ। আৰু যোৰহাট সমষ্টিত সাংসদ গৌৰৱ গগৈ হ'ল বুলি পেলাই যদি কোনোবাই এই অভিযোগ উত্থাপন কৰিব বিচাৰে বা এই অজুহাত ল'ব বিচাৰে, তেতিয়াহ'লে ইয়াত ৰাজনৈতিক কৌশল বুলি অভিহিত হ'ব বুলি আমি অনুভৱ কৰিছোঁ, বা ইয়াক ৰাজনৈতিক কৌশল বা মাজুলীবাসী ৰাইজক ইয়াক কিবা প্ৰতিশোধ ল'ব বিচাৰিছে নেকি, যে গৌৰৱ গগৈ সাংসদ হোৱাৰ কাৰণে মাজুলীবাসী ৰাইজৰ ওপৰত ইয়াত চৰকাৰে কিবা প্ৰতিশোধ ল'ব বিচাৰিছিল? আমি সেই প্ৰশ্ন উত্থাপন কৰিম। ইতিমধ্যে যোৰহাট মাজুলী সংযোগী যি পকী দলং নিৰ্মাণ কাম চলি আছিল, এই কামটো বন্ধ হোৱা ইতিমধ্যে 5 মাহ পাৰ হৈ গ'ল। আজি পৰ্যন্ত অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে মাজুলী যোৰহাট সংযোগী দলংখনৰ ওপৰত কোনো ধৰণৰ সদিচ্ছা নেদেখুৱালে। তেওঁলোকে নিৰ্বাচনৰ টোপ হিচাপে ব্যৱহাৰ কৰি 2026 চনত মাজুলী যোৰহাট সংযোগী দলঙৰ ওপৰেৰে পাৰ হৈ নিৰ্বাচনী প্ৰচাৰ কৰিম বুলি এইজন মুখ্যমন্ত্ৰীয়ে কোৱাৰ পিছত 5 মাহ ধৰি দলঙৰ কাম বন্ধ হৈ আছে। আৰু আমি সদৌ মাজুলী জিলা ছাত্ৰ সন্থাই প্ৰথমৰে পৰা আমি এই দলংখনৰ কাৰণে আমি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছোঁ। আৰু প্ৰথম আমি এই দলঙৰ 2015 চনৰ পৰা আজি পৰ্যন্ত নিৰবিচ্ছিন্নভাৱে আমাৰ যি আন্দোলন মাজুলীবাসী ৰাইজক লৈ, তাৰ ফলস্বৰূপে এই দলংখন নিৰ্মাণ কাৰ্য চলিছিল। আৰু 5 মাহ ধৰি বন্ধ হোৱাটোৱে কি সূচাইছে, যে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজুলীৰ প্ৰতি যে সদিচ্ছা নাই, এই কথাটো সূচাইছে। আৰু আজি আমি স্পষ্টভাৱে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আমি ক'ব খুজিছোঁ যে 2 লক্ষাধিক মাজুলী জনসাধাৰণৰ স্বাৰ্থত, শিক্ষা, স্বাস্থ্য আৰু আৰ্থসামাজিক উন্নয়নৰ স্বাৰ্থত মাজুলী যোৰহাট সংযোগী দলঙৰ পুনৰ নিৰ্মাণ কাম আৰম্ভ হ'ব লাগে। আৰু আমি ছাত্ৰ সন্থাই অহা ফেব্ৰুৱাৰী মাহৰ 6 তাৰিখৰ ভিতৰত আমি সদৌ মাজুলী জিলা ছাত্ৰ সন্থাই আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু আমি সমগ্ৰ মাজুলীবাসীক লৈ এই দলংখন নিৰ্মাণ নোহোৱা পৰ্যন্ত আমি ধাৰাবাহিকভাৱে আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম। মূল কথাটো হ'ল মাজুলী সমষ্টিৰ বিধায়ক কোন হয় বা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কোন হয়, সেই কথাটো বিশেষ গুৰুত্বপূৰ্ণ নহয়। কোনোবা বিধায়ক হ'লে ইয়াত দলং নহ'ব, কোনোবা সাংসদ হ'লে ইয়াত দলং নহ'ব, এই কথাটো আমি মাজুলীবাসী আমি মানি ল'ব নোৱাৰোঁ। আমাৰ দলংখন মাজুলীবাসীৰ প্ৰাপ্য, এয়া আমাৰ অধিকাৰ।
এই অধিকাৰ কাঢ়ি নিয়াৰ কিন্তু অধিকাৰ কাৰো নাই গতিকে আমি এটা কথা স্পষ্টভাৱে ক'ব খুজিছোঁ যে 2 লক্ষাধিক মানুহৰ মাজুলী মানুহৰ স্বাৰ্থত শিক্ষা স্বাস্থ্য আৰু আৰ্থ সামাজিক উন্নয়নৰ প্ৰশ্নত যোৰহাট মাজুলী সংযোগী দলংখনৰ নিৰ্মাণ কাম তাৎক্ষণিকভাৱে আৰম্ভ কৰিবৰ কাৰণে আমি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছোঁ না মূল কথাটো হ'ল আমাৰ স্পষ্ট দাবী আমি কৈ আছোঁ যে মাজুলী যোৰহাট সংযোগী দলঙৰ নিৰ্মাণ কাম অতি তাৎক্ষণিকভাৱে হ'ব লাগে আৰু ২৬ৰ ভিতৰত সম্পূৰ্ণ কৰিম বুলি এগৰাকী মুখ্যমন্ত্ৰীয়ে কৈ থোৱা কথা গতিকে তেওঁ যদি কথা ৰাখিব জানে তেওঁ যদি কেৱল কাগজত তেওঁ গদা ঘূৰাই নাথাকে তেতিয়াহ'লে ২৬ৰ ভিতৰত নিৰ্মাণ কাৰ্য শেষ কৰিবৰ কাৰণে দলঙৰ পুনৰ নিৰ্মাণৰ কাম তাৎক্ষণিকভাৱে আৰম্ভ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত